ভূমাফিয়াৰ অত্যাচাৰত কান্দিছে এখন গাঁৱৰ ৰাইজ। ভূমাফিয়া চক্ৰই এইবাৰ লক্ষ্য কৰি লৈছে নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত সোণখেৰী গাঁৱৰ এইখন চৰকাৰী পথ। মাফিয়া চক্ৰটোৱে এফালৰ পৰা খান্দিছে ৰাস্তাৰ মাটি। দৃশ্য চাওক, পুখুৰী সদৃশ কৰি তুলিছে পথছোৱা, যাৰ ফলত পথটিৰ কাষতে থকা বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীৰ লগতে আদি কৰি সৰ্বসাধাৰণ ৰাইজসকল ভুগিছে জমৰ যাতনাত। ধিং ৰাজহ চক্ৰৰ বিষয়াক ৰাইজে লিখিত অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। সেয়ে ভুক্তভোগী ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰিবলৈ জনাইছে আহ্বান। আমাৰ আজি 1931 জৰিপে পতন দি গৈছিলে সোণখেৰীৰ এখন চৰকাৰী বাট। এই বাটখন এইটো যেতিয়া অসমীয়া মানুহে মাটি বেচে, তেওঁলোকে 24 ফুট বাটখন থৈ পেলাই মাটিখিনি বেচি তলৈ গুচি গ'ল। এতিয়া ইয়াত মানুহে অলপ চলপ একটা দুকটাকৈ মাটি লৈছে। প্ৰায় 30-40 ঘৰ মানুহ ইয়াত বহিছে। এখন ওপৰত জনবসতি আছে। এই ৰাস্তাখন গোটেইখিনি ৰাস্তা ঠিকেই আছিলে। মাজত যিটো মাথাউৰি এণ্ডিমানৰ লগৰ পৰা কুদ্দুছ আলী নামৰ মানুহজনে এই ৰাস্তাখিনি কাটি গোটেই মাটি তেওঁ বেচিলে। এতিয়া বৰ্তমান তেওঁলোকে আই ঘৰ পাইছে। এই ৰাস্তাত যিখিনি চৰকাৰী বাট আছিলে, বাটখনত তেওঁ JCB লগাই খান্দি গাঁত খান্দি থৈছে। এইখিনি মানুহ আহিব নিদিয়ে, যাবও নিদিয়ে। এতিয়া বাৰিষা কালে আহি আছে, প্ৰায় 60-70জন ল'ৰা ছোৱালী আছে স্কুলত যাব, তেওঁলোকে স্কুলত যাব নোৱাৰে। আমি ইতিমধ্যে 3 মাহমান আগত আমি গোটেই ৰাইজ গৈছোঁ, চাৰ্কলত গৈছোঁ। ছাৰক আমি চাৰ্কল অফিচাৰক কৈছোঁ, ছাৰ আমাৰ ৰাস্তাখন সোণখেৰী ৰাস্তাখন চাই দিয়ক আৰু আমাৰ ৰাস্তাখিনি মুকলি কৰি দিয়ক। আমাৰ যিহেতু পঞ্চায়তে কাম কৰিব, এতিয়া পঞ্চায়তে বিচাৰি আছে ৰাস্তাখিনি মুকলি লাগে। তেতিয়া ছাৰে কৈছিলে যে এতিয়া আমাৰ হেৰি চলি আছে, এই বসুন্ধৰা চলি আছে, অলপ দিন পিছত যাম। ইতিমধ্যে আমি গৈছোঁ। ইতিমধ্যে যোৱাৰ পিছত তেওঁলোকে আমাৰ কোনো হেৰি নিদিলে, এই কথা দি পেলাইও তেওঁলোক নাহিলে। এতিয়া বাৰিষা দিন আহি আছে, মানুহ আইৰ ঘৰ পাইছে, মাল আনিব। কুদ্দুছ আলী নামৰ মানুহজনে এই ৰাস্তাখিনি কাটি পেলাই বেচি পেলাইছে। ৰিংমানৰ পৰা এণ্ডিমানৰ পৰা প্ৰায় 200 মিটাৰ ৰাস্তা তেওঁ কাটি কুটি লান থান কৰি বেচিলে। তেওঁ ফিচাৰীও বেচিল, ফিচাৰী মাটি বেচিলে, এইবিলাক চৰকাৰী মাটি। এতিয়া আমাৰ এটাই আপত্তি, ৰাস্তাখিনি কুদ্দুছ আলী নিজে বনাই দিব লাগে। আগত যেনেকে আছে তেনেকে বনাই দিব লাগে। এইটো আমাৰ গাঁৱৰ ৰাস্তা, এইটো পুৰণি ৰাস্তা। আমি জন্মান্তৰৰ পৰা এইটো ৰাস্তা দি চলা ফিৰা কৰি স্কুলত যাওঁ। আমাৰ পৰা এতিয়া আমাৰ ল'ৰা ছোৱালী বিলাকে এইটো ৰাস্তাৰ প্ৰয়োজন। সেইটো ৰাস্তা সোণখেৰী, লাটিয়ামাৰী, কানলমাৰী, লাটিয়ামাৰী চৰ আৰু পাংগ্ৰি চৰলৈকে মানুহে এইটো ৰাস্তাৰে অহা যোৱা কৰা ৰাস্তা। সেইটো ৰাস্তা আজি 2 বছৰমান হ'ল খান্দি, পুখুৰী খান্দি সি ইয়াৰ পৰা মানুহ কেইজন মানুহ ইয়াত ঘৰ বনাইছে। সেই ঘৰ সোপাৰ মানুহত চৰকাৰী ঘৰ আহিছে। ঘৰ আহা ঘৰবিলাক সেই পুখুৰী দিয়াৰ আগফাল দি একদম JCB লগাই গাঁত খান্দি সেই মানুহৰ অসুবিধা কৰি অবৈধভাৱে চৰকাৰী মাটি খান্দি বেছি সি এতিয়া ৰাস্তা নিদিয়ে মানুহবিলাকে ঘৰ নিবলৈ। এতিয়া বালি চালি আনি সেই ৰাস্তাৰ কিনাৰত থৈ দিছে, নিব নোৱাৰে। এনেকুৱা সমস্যাৰ পৰা এই মানুহসোপাক বচাবলৈ আৰু ৰাস্তাটো মুকলি কৰি দিবলৈ আমি চৰকাৰৰ ওপৰত আহ্বান জনালো। আৰু এই চক্ৰ বিষয়া যাতে এইটোৰ কঠোৰ পদক্ষেপ লয়, সেইটো কাৰণে মোৰ আহ্বান থাকিল চৰকাৰৰ ওচৰত। আপুনি যে এটা কথা উত্থাপন কৰিছে যে এই ৰাস্তাখন JCB দি খান্দিছিলে, অবৈধভাৱে খান্দি মাটি বিক্ৰী কৰিছে, কোন হয় সেই ব্যক্তিগৰাকীৰ নাম কি? কুদ্দুছ আলী।